আজি ভিডিঅ'টো আৰম্ভ কৰিছো মৰম লগা কইনাজনীৰ পৰা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ মেকআপ ভ্লগ। ভিডিঅ'টো আছিলে যোৱাকালিৰ। তাই আজিৰ ফাৰ্ষ্ট ৰিচিপশ্যন আছিলে আৰু মেকআপটো বুকিং কৰিছে তাই নিজে। দুদিনৰ বাবে গাইজ আমি বুক কৰা মাৰ্চিডিজখনো আহি পালে আমাক নিবলে। মই আৰু ভন্টিও স্কুল বন্ধ কাৰণে তাইকো লৈ গলো আজি। গাইজ আমাৰ গাঁৱৰ ফালে আকৌ এখন মিনি কাজিৰঙা আছে দেই। কাজিৰঙাৰ মাজে মাজে আমি গৈ আছো। আপোনালোকে যদি কোনোবা আমাৰ ইয়াত আহে তেন্তে মিনি কাজিৰঙাখন চাই যাবলৈ একদম নাপাহৰিব কিন্তু। চাওঁতে চাওঁতে পালোহি ব্ৰাইডৰ ঘৰ। যিহেতু তাই আজি ফাৰ্ষ্ট ডে ৰিচিপশ্যন আছিলে, চ' তাই মোক ৰেডি কৰিবৰ কাৰণে অলপ দেৰিকে মাতিছে আৰু টাইমতে ময়ো আহি পালোহি। আৰু এয়া আমাৰ আজিৰ ব্ৰাইড সীমা। তাইক প্ৰথমে মই তাইৰ ফেচৰ হেয়াৰখিনি ৰিমুভ কৰি ললো, কিয়নো ফেচ হেয়াৰবোৰ থাকিলে মেকআপটো একদম ভাল নহয়। তাৰ পাছত তাইক মই আৰম্ভ কৰিলো ফেচ মেকআপটো। আৰু ফেচ মেকআপটো যিমান সোনকালে পাৰো মই কমপ্লিট কৰিব চালো। গাইজ এইখিনিতে আকৌ লিপষ্টিকটো দিয়া টাইমত মোৰ ৰিং লাইটটো ফিউজ হৈ গ'ল। দুখ লাগি গ'ল গাইজ মোৰ, কাৰণ আজি ৰিং লাইটটো লোৱা 6 বছৰ মান হ'ল, কিন্তু কাৰেণ্ট নাছিল বাবে ইনভাৰ্টাৰত দিয়া বাবে মোৰ নিজৰে ভুল চাগে, সেইকাৰণে উৰি গ'ল। বাৰু যি হ'ল হ'ল। এনেকে মই তাইক লিপষ্টিকটো কমপ্লিট কৰি হেয়াৰখিনিও কমপ্লিট কৰি দি তাইক কমপ্লিট কৰি ললো। আৰু তাইক আজিৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। লগতে বুকিংবোৰ লৈ থকা হৈছে, মোক DM বা কল কৰিব। আৰু ইয়াৰ পাছত আমি দুজনী আহিলো ঘৰ, আৰু ঘৰ আহিয়েই আকৌ আহিলো ৰিং লাইটটো ঠিক কৰিব দিবলৈ। আৰু ইয়াৰ পাছতেই মোৰ নেক্সট ডেৰ কাৰণে ফুলো ল'বলৈ আছিলে, কেঁচা ফুল। চব ফুল লৈ এয়া ঘৰলৈ আহি আছো। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, বাই।